নমস্কাৰ মই হজয় দলে সকলোকে হেজে টিউটোৰিয়েল ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো যে সকল ক্যান্ডিডেটে আমাৰ 4500 পদৰ এলপিইউপি এসিস্ট্যান্ট টিচাৰৰ কাৰণে আবেদন কৰিছিলে একেদকল কালিৰ পৰা বহুত চিন্তা কৰি আছে মই বিশেষকৈ 4500 পদত আবেদন কৰা সকলো পাৰ্টি কোৱা নাই কাৰণ এই বিজ্ঞাপনৰ আবেদন কৰা বহু পাৰ্টি অলৰেডি চাকৰি পাইছে একেদকলে একো চিন্তা কৰা নাই মানে 4500 পদত আবেদন কৰা পাৰ্টি যিসকলে 5550 টাত ফাইনাল সিলেকশনত নাম নাহিলে একেদকলে চিন্তা কৰি আছে বুলি কম তাৰো মেইন কাৰণ আছে এটা সক যে কালি আমাৰ ডাইৰেক্টৰ অফ এলিমেন্টাৰী এডুকেশনৰ কৰ্তৃপক্ষই কোনোবা এটা সংবাদ মাধ্যমৰ আগত কলে যে 42000 ক্যান্ডিডেটে 4500 বিজ্ঞাপনত আবেদন কৰিছে এই নিউজটো বাৰে বাৰে চাই মোক বহুতে শেয়াৰ কৰিছে মই অলৰেডি লগে লগে এনেকুৱা আপডেট বিলা সো এই নিউজটোকে হিমানে এটা মানে মাথাত হুমাই ললে আমাৰ ক্যান্ডিডেট সকলে যে হয় 42000 ক্যান্ডিডেট দিও আছে বহুতে ক্যালকুলেট কৰা নাই কিন্তু 42000 ক্যান্ডিডেট আবেদন কৰিছে বুলি যে মেমে কৈছে এই কথাটো বহুতে ক্যালকুলেট কৰা নাই আমাৰ মেমে কৈছে যে 4500 পদত 42000 ক্যান্ডিডেটে আবেদন কৰিছে কিন্তু মেমে কোৱা নাই যে এতিয়াও 42000 টেট উত্তীৰ্ণ পাৰ্টিয়ে অসমত আছে বুলি কোৱা নাই বা ফ্ৰেছ ক্যান্ডিডেট আছে বুলি কোৱা নাই সো এই কথাটোতে গুটেইখিনি উমাই আছে যে 42000 ক্যান্ডিডেট আবেদন কৰাটা 100% অসা হয় কিন্তু এতিয়া 42000 ক্যান্ডিডেট নাই বা 42000 ক্যান্ডিডেটে চাকৰি নোপোৱাকৈ নাই বিভিন্ন ডিপাৰ্টমেন্টত চাকৰি পালে আপোনালোকে চাওক যেতিয়া 5550 টা বিজ্ঞাপন লাইছিলে নহয় তেতিয়া 35000 মান ক্যান্ডিডেটে আবেদন কৰিছিল আৰু সেই বিজ্ঞাপনটো দুদিন মানৰ কাৰণে নতুনকে সিটেট পাস কৰা ক্যান্ডিডেটসকলে আবেদন কৰিব নোৱাৰাৰ কাৰণে একেদকলৰ কাৰণে 4500 পদৰ বিজ্ঞাপনটো দিলে আৰু তাতে 5550 টা আবেদন কৰা জিটিপিজিটিত আবেদন কৰা সকলো পাৰ্টি কি কৰিলেগে আকু পুনৰ 4500 পদত আবেদন কৰিলে এটো আমাৰ থিয়েটাৰৰ গ্যালাৰী নিচিনা হৈ গল তাতে সবেই ঘুমাই গল এতিয়া সব তাত আবেদন কৰা বহু পাৰ্টি জিটি ঘুমাই গল পিজিটি ঘুমাই গল এডিআৰই ঘুমাই গল আপোনালোকে জানে এডিআৰই গ্ৰেড 3 ভেৰিয়াস পোষ্ট আছিলে এক্সাইজ ডিপাৰ্টমেন্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ডিপাৰ্টমেন্ট হাই প্ৰফাইল এনেকুৱা প্ৰমোশন টকা পোষ্ট আছিলে সো এইখিনি অটোমেটিক গুছি গৈছে আৰু কথাটো মনৰ ৰাখো যে যিসকল অলৰেডি ইন সাৰ্ভিস এসআৰজি হওক কন্টেক্সুৱেল হওক বা অন্যান্য জব ৰিলেটেড হোম ডিস্ট্ৰিক্টৰ আকাত বহুতে কি কৰিছিলে আবেদন কৰিছিল কিন্তু সেই সিস্টেমটো বৰ্তমান নাই এটোটো সম্পূৰ্ণৰূপে চৰকাৰেটো বা ডিপাৰ্টমেন্টেটো চাইছে যে ওভাৰলেপিং নহবৰ কাৰণে এনে ধৰণৰ যিসকল ইন সাৰ্ভিসত আছে বা অন্যান্য এসআৰজিৰ পৰা আৰম্ভ কৰি জিটিপিজিটিৰ আবেদনকাৰী আছে বা জব কৰি থকা বা এলপিত কৰি থাকি পুনৰ হেলপিতে আবেদন কৰিছে ইউপিত কৰি পুনৰ ইউপিতে আবেদন কৰি থকা সকলৰ কাৰণে এটো একচন লৈছে যে ইন সাৰ্ভিসত থকা বা অলৰেডি এইটো লেভেলত জব কৰি থকা পাৰ্টিসকলে কি কৰিব নোৱাৰে এটোত পুনৰ আবেদন কৰিব নোৱাৰে বা চাকৰি লবগে নোৱাৰে বুলি তো অলৰেডি কৈছে তাতে দেখোন বহুত মাইনাস হৈ গল 5550 টাত গল জিটিপিজিটিত গুছি গল হেডিআৰত গুছি গল তেতিয়ালে কি 42000 আবেদন কৰা পাৰ্টি কি 42000 থাকিব নেকি সব মই কম যে এতিয়ালৈকে খুব বেছি 18000 বা 18000 ৰ পৰা 19000 মান ক্যান্ডিডেট আছে আৰু এটা কথা মনৰ ৰাখিব দেই কিন্তু এই বিজ্ঞাপনত আবেদন কৰা সকলো পাৰ্টি বৰ্তমান নাই বিভিন্ন কাৰণত কিনিবা গৈছে বা ইটো অন্যান্য বহুত কিনি থাকে সো ইমান কিনি নাই আপোনালোকে জানি আচৰিত হ'ব যে এডিআৰএ 2.0 20 লাখ মানে আবেদন কৰিছিল কিন্তু এক্সাম দিলেগে 15 লাখ 5 লাখ লেছ হৈ গল নাই যিকোনো বিজ্ঞাপনৰ আবেদন কৰে কিন্তু আবেদন কৰিলে কি হ'ব বহুতৰটো কাট অফ নাই এই কথাটো কলে বেয়া লাগে বহুতৰ নিজেই জানে যে মোৰ ইমানে নম্বৰ আছে বিশেষকৈ যিসকল আমাৰ পুৰণি বেয়া লাগে একদম সেই কথাটো উৰিয়ালে বহুত বেয়া লাগে যিসকলে বহুত বছৰৰ আগতে টেট পাস কৰিলে কিন্তু বৰ্তমানৰ যিসকল লৰা ছোৱালী বা ক্যান্ডিডেট আছে একেদকলৰ লগত ফেৰ মাৰিব পৰা নাই একেদকলৰ নম্বৰৰ লগত মানে কম্পিটিটিভ কৰিব পৰা নাই কাৰণে বহু ৰকি আছে মানে সেই দিনতে পোৱা বিজ্ঞাপন চৰকাৰে উলিয়াই নিদিয়াৰ কাৰণে বা সিস্টেমটো চেঞ্জ কৰাৰ কাৰণে কি হৈ গল একেদকলে ৰকি আছে এতিয়ালৈকে এতিয়াও পোৱা নাই সো তেনে ধৰণৰ বহুত কম নম্বৰ থকা পাৰ্টিও আছে
এই কম নম্বৰ থকা প্ৰাৰ্থীসকলক যিসকলৰ 53 আছে বা তোমাৰ 52 আছে 51 আছে বা তেনেকুৱা সামথিং আছে ন তেনে ক্যান্ডিডেটৰ লগতো আমি তেনেকুৱা ক্যান্ডিডেট বহুত আজাৰ আছে সো কাটঅফটো মই নকওঁ যে 52 যাব বা 53 যাব তেনেকেতো মই কম জানো নকওঁ নহয় সো ইমান এটা মাথা মাৰিব নালাগে আপোনালোকে যে ইমান যাব ইমান গুছি গ'ল সো এঠাই হোপছ ৰাখক যে বৰ্তমান 18000 পৰা 19000 মান ক্যান্ডিডেট আছে আৰু একেসকলৰ মাজতে আপোনালোকৰ কম্পিটিশন হ'ব সো চিন্তা কৰিব নালাগে 42000 কথাটো উৰাই দিয়ক আজিৰ পৰা মাইনৰ 42000 মানুহ আবেদনে কৰিছে কিন্তু 42000 মানুহ এতিয়া নাই বিজ্ঞাপনটোত সো এই কথাটো স্পষ্টভাৱে মই কৈ দিছো এটা কাৰণতে মই এই ভিডিওটো বনাইছো আপোনালোকে যে টেনচনত আছে 45000 মানুহে প্ৰাৰ্থী আবেদন কৰিছে 45000 আবেদন কৰিলেও কিন্তু 45000 ক্যান্ডিডেট এতিয়া নাই 19000 মান ক্যান্ডিডেট আছে একেসকলৰ মাজতে আপোনালোকৰ কম্পিটিশন হ'ব আৰু তাতো আবেদন কৰা 19000 মানুহৰো কিন্তু পাৰ্সেন্টেজ বহুত কম আছে আগতে টেট পাস কৰা হয় একেসকলে বেছি কি আছেগে সো এই কথাটো মনত ৰাখক কাটঅফ বহুত না যায় কাটঅফ কমিব মই আকৌ কৈছো কাটঅফ কমিব কিন্তু এনেকুৱাকে কমিব কোনোবা এখন ডিস্ট্ৰিক্টত 5550 টা লগত সেম থাকিব আপোনালোকে নিশ্চয় জানে মই ডাটা পল এটা কৰিছো এইখিনি চাইছো মানে লখিমপুৰ নগাঁও তোমাৰ গোহালপাৰা আৰু ডিব্ৰুগড় শিৱসাগৰ এই কেইখন ডিস্ট্ৰিক্টত কিন্তু কাটঅফটো কমান বেছি যাব কিন্তু বাকি ডিস্ট্ৰিক্টত আপোনালোকে গম পাব যে বহুত কাটঅফ ডাউন আই হ'ব মানে আমি যে দণ্ডলেক্স বা গ্ৰাফ যে কৰিছিলো 9 10 বিলাকত আজিকালি 7 8 এনেকুৱা ঠাই তাত দণ্ডলেক আমি গ্ৰাফ কৰিছিলো নহয় ওপৰত এটা বহুত যায় এবাৰ তলত যায় তেনেকুৱা এটা হ'বগে মানে কোনোবা এখন ডিস্ট্ৰিক্টত কাটঅফ যাব কোনোবা একেবাৰে কম হ'ব সো যিসকল লাকি একেসকল কম নম্বৰ থাকিও কিন্তু এবাৰ চাকৰি পাবলৈ সক্ষম হ'ব এটা এটা আপোনালোকৰ কাৰণে পজিটিভ ইনফৰমেশন দিলো যিসকল সেই কপালটো অলপ বহল লাগ আছে ভগৱানক বিশ্বাস কৰে নিজক বিশ্বাস কৰে একেসকল কিন্তু কম নম্বৰ থাকিও চাকৰি পাব কাৰণ ডিস্ট্ৰিক্ট সিলেকশনৰ ক্ষেত্ৰতে হেইবাৰ সম্পূৰ্ণৰূপে নিৰ্ভৰ হ'ব সো ডিস্ট্ৰিক্ট সিলেকশন যিসকল প্ৰপাৰলি কৰিছে একেসকল কিন্তু ফিক্স হৈ থাকক যে মই চাকৰি কৰিম কাৰণ বহুতৰ টাৰ্গেট লখিমপুৰ যোৰহাট ডিব্ৰুগড় শিৱসাগৰ নগাঁও এইখিনিত কিন্তু কাটঅফটো অলপ আমাৰ চকুত পৰিব মানে চকুত লাগিব কাটঅফটো অলপ আনএক্সপেক্টেড কাটঅফ হ'ব এইখিনি অলপ যাব ডাটা পল কিনিও চাইছো মানে তাতে অকলে টাৰ্গেট কৰিছে সো ইমানখিনি চিন্তা নকৰিবা আৰু কিছু ডিস্ট্ৰিক্টত বিশেষকৈ যত পোষ্ট কম আছিল নহয় এইবিলাকতে কিন্তু কাটঅফটো লেছ যাব এই কথাটো স্পষ্টভাৱে মই কৈ দিলো থ্যাংক ইউ